নিজৰ ফেমিলিটোৰ ওচৰত আহিছোঁ বহুতেই ভাল লাগিছে মা দেউতাৰ পিছতেই যিহেতু মোৰ ডিপাৰ্টমেণ্টটোৱে মোৰ ফেমিলিৰ নিচিনা হৈ গৈছে বহুতেই বেছি ভাল লাগিছে আজি এই মুহূৰ্তটো অসম পুলিচৰ যেতিয়াৰ পৰা মই ট্ৰেইনিং লৈছোঁ মোৰ বহুতখিনি বস্তু চেঞ্জ হৈছে যিহেতু মই আগতে চিটুৱেশ্যনৰ লগত ভালদৰে ডিল কৰিব নাজানিছিলোঁ কিন্তু সেইখিনি বস্তু মই ভালদৰে শিকিব পাৰিলোঁ কিন্তু মই সেইখিনি বস্তুৱে মোৰ বহুত টিমত ভাল ইফেক্ট পেলালে আৰু তাৰপিছতে মই চেম্পিয়ন হ'বলৈ সক্ষম হ'লোঁ বহুতেই বেছি ভাল লাগিছে আজি অনুষ্ঠানত আহি জিপি ছাৰ লগ পালোঁ যিহেতু জিপি ছাৰ জিপি হোৱাৰ পিছত প্ৰথম মই লগ পাইছোঁ এয়া তেওঁ ছাৰক লগ পায়ো বহুত বেছি ভাল লাগিলে মোবাইলটো আগত মুখত লাগি আছে নিশ্চয় বহুতেই বেছি অনুভৱ মই নিজে প্ৰাউড ফিল কৰোঁ যে মই মোবাইলটো অকণমান ডাউনলোড কৰিব দিয়াচোন সদস্য হয় আৰু মই স্পৰ্টছত যাতে আৰু বেছি ভাল কৰিব পাৰোঁ আৰু তাৰে চেষ্টা কৰিম ডিজিপি ছাৰে কৈছিলে যেতিয়া আপুনি গুৱাহাটীত থাকে তেতিয়াই অসম আৰক্ষীৰ যিটো স্পৰ্টছ টীম সেইটোত আপুনি অলপ এনকাৰেজমেণ্ট কৰিব কি ধৰণে কিবা ভাবিছে নেকি নিশ্চয় ভাবিছোঁ যিহেতু আমাৰ অসম পুলিচৰ টীমটো যাতে আমি ষ্ট্ৰং কৰিব পাৰোঁ বক্সিঙৰ ক্ষেত্ৰতে হওক বা বেলেগ স্পৰ্টছৰ হ'লেও চেষ্টা কৰিম যাতে আৰু বেছি ইয়াত ফ'কাছ কৰিব পাৰোঁ পুলিচৰ টীমৰ ওপৰত আৰু ভাল কৰিব পাৰোঁ যাতে আগন্তুক সময়ত তাৰ বিষয়েও চিন্তা চৰ্চা কৰা হৈছে